ছাত্ৰ-ছাত্ৰীবৃন্দ নমস্কাৰ। আজি আমি পৰিমাণৰ তুলনা ইংৰাজীত কম্পেয়াৰিং কোৱান্টিটিজৰ চতুৰ্থ ভাগটি পঢ়িম। ভাগটি আৰম্ভ কৰাৰ আগত চাই লওঁ ইয়াত পাব লগা বিষয়বস্তুখিনি। বিষয় 1 বিক্ৰী কৰ আৰু মূল্য সংযোজিত কৰ। বিষয় 2 হৈছে সৰল সুদ। আহা আজি আৰম্ভ কৰোঁ। বিষয় 1 বিক্ৰী কৰ আৰু মূল্য সংযোজিত কৰ। ইংৰাজীত চেলছ টেক্স আৰু ভেলিউ এডেড টেক্স। চেলছ টেক্সনো কি? চেলছ টেক্স হৈছে গ্ৰাহকে কোনো এটা বস্তু কিনিলে আদায় দিয়া কৰ। আনহাতে মূল্য সংযোজিত কৰ হৈছে দোকানীয়ে সামগ্ৰী বিক্ৰী কৰোঁতে চৰকাৰক দিয়া বিক্ৰী কৰ। দোকানীজনে গ্ৰাহকৰ পৰা ইয়াক সংগ্ৰহ কৰি চৰকাৰৰ হাতত জমা দিয়ে। গতিকে ই সদায় বস্তুটোৰ বিক্ৰী মূল্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ বিলৰ মূল্যৰ লগত যোগ কৰা হয়। ভাৰতত 2017ত চেলছ টেক্স আৰু ভেলিউ এডেড টেক্স উঠাই দিয়া হয়। তাৰ মানে এইটো নহয় যে কোনো টেক্স নাই আৰু আমি কোনো টেক্স চৰকাৰক দিব নালাগে। আচলতে 2017ত বিজেপি চৰকাৰে এখন নতুন টেক্সৰ নিয়ম লৈ আহে যাক কোৱা হয় GST, Goods and Services Tax। এতিয়া GST নো কেনেধৰণে চেলছ টেক্স আৰু ভেলিউ এডেড টেক্সতকৈ বেলেগ চমুকৈ চাওঁ আহা। এইখন হৈছে শ্ৰীকৃষ্ণ বুলি এখন মুম্বাইৰ স্থিত ৰেষ্টুৰেণ্টৰ বিল। ইয়াত কোনোবা মানুহ এজনে মেদুৱাৰা বুলি ডিছ এটা খালে। ডিছটোৰ আচল দাম হ'ল 65। তাত তেওঁ ডিছকাউণ্ট পালে কিমান? 10%। 10% ডিছকাউণ্ট পাওঁতে তেওঁ 6 টকা কমি গ'ল আৰু তেওঁ দিব লগা দামটো হ'ল 59। এতিয়া মন কৰিবলগীয়া কথা এইটোহে যে তলত যোনটো তেওঁ দাম দিব লাগে তাৰ লগত কিছু অন্য পইচা যোগ হৈছে। দেখিছানে? ইয়াত কি লিখা আছে? CGST 9% আৰু SGST 9%। এতিয়া এই CGST নো কি? CGST হৈছে চেণ্ট্ৰেল GST। C মানে চেণ্ট্ৰেল। এই যোনটো 9% টেক্স মানে 5 টকা 31 পইচা, এই পইচাটো যায় চেণ্ট্ৰেল মানে যোনটো গভৰ্ণমেণ্ট গোটেই ভাৰতবৰ্ষটোক চলায় বা যোনে আমাৰ দেশখনৰ ৰেভিনিউটো চায় তেওঁলোকলৈ যায়। আৰু এইটো ক'ত স্থিত জানানে? এইটো হৈছে নতুন দিল্লীত স্থিত। বৰ্তমানৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হ'ল বিজেপিৰ। এতিয়া SGST কি? SGST হৈছে ষ্টেট GST। তোমালোকে জানা যে ৰাজ্যখনতো এজন চিফ মিনিষ্টাৰ থাকে। এতিয়া তোমালোকৰ ঘৰত মানে অসমত যোনটো তোমালোকৰ গাঁৱৰ ৰাস্তাটো হয় সেই ৰাস্তা, পদূলি, ব্ৰিজ ইত্যাদি যোনবিলাক খৰচ বনোৱাৰ নামত হয় সেইবিলাক আমি কিহত দিওঁ জানানে? SGST বুলি। মানে এইকণ টকা যোনটো 5 টকা 31 পইচা এইটো যায় ষ্টেট গভৰ্ণমেণ্টলৈ আৰু তেওঁলোকে ৰাস্তা পদূলি বনোৱাত এইখিনি পইচা ব্যৱহাৰ কৰে। গতিকে তোমালোকে বুজিলা যে এই পইচাখিনি কিয় যোগ হৈছে আৰু GSTয়ে কেনেধৰণে কাম কৰে। বাঢ়ি যাওঁ এতিয়া। উদাহৰণ এটা চাওঁ আহা। এখন দোকানত এযোৰ ৰোলাৰ স্কেটছৰ কিনা দাম আছিলে 450 টকা। ৰোলাৰ স্কেটছযোৰৰ বিক্ৰী কৰ হ'ল 5%। গতিকে
বিলৰ পৰিমাণ আমি উলিয়াব লাগে। ৰোলাৰ স্কেটযোৰ ভৰিত পিন্ধি আগুৱাই দৌৰি দৌৰি যাবলৈ ব্যৱহাৰ কৰা হয়। ছবিত দেখা ধৰণে ৰোলাৰ স্কেটযোৰ পিন্ধি কিছু ল'ৰা ছোৱালীয়ে দৌৰিছে। এইটো আচলতে কোনো কম্পিটিশ্যনৰ ছবি, য'ত তেওঁলোকে ৰেচ লাগিছে কোন প্ৰথম হ'ব। ৰোলাৰ স্কেটছবোৰৰ কিছুমানত 4টা চকা থাকে আৰু নহ'লে ছবিত দেখা দৰে মাত্ৰ চিধা 3টা চকা থাকে। 4টা চকা থকা ৰোলাৰ স্কেটছবোৰৰ গাড়ীত থকা চকাৰ দৰে, যোনবোৰ চলাবলৈ বা পিন্ধি পেলাই দৌৰিবলৈ সহজ হয়। কিন্তু এনেকে চিধা থকা ৰোলাৰ স্কেটছবোৰ কিছু টান হয়, যাৰ কাৰণে দীৰ্ঘতা আৰু কষ্টৰ প্ৰয়োজন। ৰোলাৰ স্কেটছৰ দাম কিমান? 450। এতিয়া 5% বিক্ৰী কৰ দিয়া আছে, গতিকে 100 টকা যদি ধৰো তেন্তে আদায় দিয়া কৰ কিমান হ'ব? 5 টকা। গতিকে 450 টকাত কৰ আদায় কিমান দিব লাগিব? 5/100 into 450 কিমান পাম? 22 টকা 50 পইচা। গতিকে বিলৰ পৰিমাণ কিমান হ'ব? বিলৰ পৰিমাণ হ'ব বস্তুৰ দাম যোগ বিক্ৰী কৰ। গতিকে বস্তুৰ দাম আছিল 450 টকা। তাৰ লগত কি যোগ কৰিম? বিক্ৰী কৰ কিমান পালো? 22 টকা 50 পইচা। গতিকে দুইটা যোগ কৰিলে পাম 472.50 টকা। বিষয় 2, সৰল সুদ, ইংৰাজীত চিম্পল ইণ্টাৰেষ্ট। তোমালোকে নিশ্চয় এই উক্তিবোৰৰ সন্মুখীন হৈছা, যেনে এবছৰৰ বাবে বেংকত স্থায়ী সুতৰ হাৰ বছৰি 9% বা হিচাপত বছৰি সুতৰ হাৰ 5%। সুদ হৈছে কিছুমান প্ৰতিষ্ঠান যেনে বেংক বা ডাকঘৰত জমা থোৱাৰ বাবদ দিয়া সংযোজিত টকা। মানুহে টকা ধাৰলৈ নিলে ধাৰ লোৱা টকাৰ ওপৰত সুদ দিবলগীয়া হয়। সৰল সুতৰ এই সূত্ৰটো তোমালোকে মনত ৰাখিলো। ভগ্নাংশটোত ওপৰত মূলধন পূৰণ সুদ পূৰণ বছৰ কৰা হয়। 100ৰে হৰণ কৰা হয়। উদাহৰণ এটা চাওঁ আহা। বছৰি 15% সুতত এবছৰৰ বাবে 15,000 টকা ধাৰলৈ লোৱা হয়। এই ধনৰ ওপৰত সৰল সুদ তথা বছৰটোৰ শেষত পৰিশোধ হ'বলগীয়া টকা কিমান হ'ব নিৰ্ণয় কৰিব লাগে। চাওঁ আহা। মূলধন দিয়া আছে 15,000 টকা। সুদ 15% আৰু কেইবছৰৰ কাৰণে? এবছৰ। গতিকে সৰল সুতৰ সূত্ৰটো কি? মূলধন পূৰণ সুদ পূৰণ বছৰ, যাক 100ৰে হৰণ কৰা হয়। গতিকে মূলধন কিমান দিয়া আছে আমাক? 15,000। সুদ কিমান দিয়া আছে? 15 আৰু কেইবছৰ? এবছৰ। গতিকে 100ৰ দুটা শূন্য কটা যাব, থাকিব কি? 150 into 15, যোনটো হয় 2250 টকা। গতিকে আমাৰ সৰল সুদ ওলাল কিমান? 2250 টকা। এতিয়া কি প্ৰশ্ন সুধিছে? প্ৰশ্নটো সুধিছে যে বছৰটোৰ শেষত পৰিশোধ কৰিবলগীয়া টকা কিমান? গতিকে আমি যোনটো সৰল সুদ পালো, তাক যদি মূলধনৰ লগত যোগ কৰো, সেইটোৱে হ'ব আমাৰ বছৰটোৰ শেষত পৰিশোধ কৰিবলগীয়া টকা, নহয়নে? সেইটো বাৰু বুজিলো। এতিয়া আমি অন্য এটা উপায়েৰে এই প্ৰশ্নটো সৰল কৰা চাওঁ আহা। 100 টকাত আমাৰ এবছৰৰ সুদ কিমান হ'ব? 15 টকা। যিহেতু 15% দিয়া আছে, এতেকে 15,000 টকাত এবছৰৰ সুদ কিমান হ'ব? 15/100 into 15,000 টকা, যিটো আমি একেটা মানেই পালো, নহয়নে? গতিকে এইটো এটা অন্য উপায়
প্ৰশ্নটো সৰল কৰা। গতিকে মূলধন যোগ সুত হ'ব কিমান? 17,250 টকা। গতিকে ভিডিঅ'টো চাই আমি কি শিকিলো? আমি বিক্ৰী কৰ আৰু মূল্য সংযোজিত কৰৰ বিষয়ে জানিলো। সৰল সুত উলিয়াবলৈও আমি শিকিলো। অন্য এটা ভাগ লৈ আকৌ লগ পাম। ধন্যবাদ।